জিন্দাবাদ জিন্দাবাদ জনজাতি ছাত্র সন্থা জিন্দাবাদ 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 আচ্ছা জিন্দাবাদ 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 আচ্ছা জিন্দাবাদ 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 আচ্ছা জিন্দাবাদ 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 অসম শাসন দিৱসৰ ছাত্ৰ সন্থা জিন্দাবাদ 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 মেকলেলে সেসে লেলে সেসে মেকলেলে সেসে লেলে সেসে কর্তৃপক্ষৰ কাম নাই কাম নাই কাম নাই কর্তৃপক্ষৰ কাম নাই কাম নাই কাম নাই গুণ্ডাগিৰি নচলিব 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 মৰলি সমষ্টিৰ যি চেলেংহাটৰ যি তৈলক্ষেত্ৰ আছে 6 নং তৈলক্ষেত্ৰ মই বৰ্তমান তাত উপস্থিত আছো মোৰ ভিডিঅ' জাৰ্নালিষ্টে এটা দৃশ্য দেখুৱাব আচলতে চাহ জনজাতি ছাত্ৰ সন্থা যি চেলেংহাটৰ যি শাখা উপশাখা আছে উপশাখাৰ উদ্যোগত কিন্তু আজি এই অইল মেক্সৰ যি কাৰ্যালয় আছে অইল মেক্সৰ সেই কাৰ্যালয়ৰ ওচৰত কিন্তু তেখেতসকলে প্ৰতিবাদ কৰিছে আচলতে তেখেতসকলে বিভিন্ন দাবী তেখেতসকলে এই অইল মেক্স কৰ্তৃপক্ষক দিছিল কিন্তু এই দাবীসমূহ আজিলৈকে কিন্তু তেওঁলোকে পূৰ কৰিব নোৱাৰিলে আচলতে চেলেং চাহ বাগিচা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন স্কুল বাছ প্ৰদান কৰিবলৈ তেখেতসকলে দাবী তুলিছিল চেলেং চাহ বাগিচা অঞ্চলৰ যি CSR যোগেদি উন্নয়নমূলক কাম কৰা সেই বিষয়ে তেওঁলোকে দাবী তুলিছিল চেলেং চাহ বাগিচাৰ মুখ্য পট্টি পকীকৰণ কৰা আৰু আগন্তুক হ'ব লগা RIGৰ কামৰ বাবে 50% স্থানীয় যুৱকক নিযুক্তি প্ৰদানৰ ব্যৱস্থা কৰা আৰু অন্যান্য বিভিন্ন ধৰণৰ দাবী তেখেতসকলে কৰিছিল মোৰ ভিডিঅ' জাৰ্নালিষ্টৰ এটা দৃশ্য দেখুৱাবলৈ কম আচলতে উন্নয়নৰ যি তৈলক্ষেত্ৰৰ যি অইল মেক্স তৈলক্ষেত্ৰ আছিল এই তৈলক্ষেত্ৰৰ তেখেতসকলে আচলতে CSR ফাণ্ডৰ যি উন্নয়নমূলক কাম কৰিব লাগে এই উন্নয়নমূলক কামৰ এক নমুনা দেখুৱাবলৈ মই মোৰ সতীৰ্থক কৈছো যেহেতুকে এই মুখ্য গেটখনৰ ওচৰতে কিন্তু এই যি ৰাস্তা সেই ৰাস্তা কিন্তু সম্পূৰ্ণৰূপে বিধ্বস্ত আৰু এইফালে কিন্তু স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে কিন্তু এই স্কুল যাব লগা হয় বা সাধাৰণ যি চেলেং চাহ বাগিচা যি চাহ বাগিচা কৰ্মচাৰীসকল আছে তেখেতসকলে বা চাহ শ্ৰমিকসকল আছে এই ৰাস্তা দিয়ে যাব লগা হয় মোৰ সৈতে আৰ্চাৰ বিষয়ববীয়াসকল আছে মই সেই বিষয়ববীয়াসকলৰ পৰা অকণমান জানিব বিচাৰিম হয় বিভিন্ন সময়ত দেখা গৈছে আপোনালোকে অইল মেক্সৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আপোনালোকে দাবীসমূহ আপোনালোকে তেখেতসকলক দাবী আকাৰে দিছে কিন্তু তেওঁলোকে এখনো দাবী পূৰণ কৰা নাই আচলতে কি ক'ব এই গোটেই বিষয়টো আটাইতকৈ ক'ব লাগিব আটাইতকৈ শ্ৰম লজ্জাজনক কথা যে দুবাৰকৈ যোৱা বছৰ আমাৰ জিলা আয়ুক্ত মহোদয়ৰ অধ্যক্ষতাত বিধায়ক মহোদয়ৰ উপস্থিতিত আমাৰ দুটাকৈ আলোচনা হৈ গ'ল আৰু সেই সমূহ আছিলে আমাৰ সামাজিক দায়বদ্ধতাৰে কাম কৰা আমাৰ যিসমূহ কৰ্মচাৰী তেওঁলোকে আছে সেই কৰ্মচাৰীসকলক স্থানীয় যিসমূহ কৰ্মচাৰী আছে সেইসকল কৰ্মচাৰীক তেওঁলোকে ডেজিগনেশ্যন দি তেওঁলোকে পদোন্নতি কৰা সেইখিনি সমস্যা আছিলে যিসমূহ ৰাস্তা পদূলি বনোৱাৰ ক্ষেত্ৰত আজি এই ৰাস্তাটো নিৰ্মাণ কৰা দিয়াৰ ক্ষেত্ৰত পকীকৰণ কৰা দিয়াৰ ক্ষেত্ৰত আমাৰ আলোচনা হৈছিলে স্কুল বাছ এখন দিয়াৰ কথা আছিলে এই আলোচনা হৈছিলে যেতিয়া DC অফিচত জিলা আয়ুক্ত মহোদয়ৰ উপস্থিতিত আলোচনা হোৱাৰ পিছত আমাৰ যেতিয়া মাইনছ বনি গ'ল মাইনছ বনি যোৱাৰ পিছতো কিন্তু অইল মেক্স কৰ্তৃপক্ষ সেই মাইনছক মানি নলয় তেওঁলোকে এটা দাবী সম্পূৰ্ণ নকৰে ইয়াৰ পৰা আমি এটা কথা স্পষ্টভাৱে ক'ব লাগিব জিলা প্ৰশাসন তথা অইল মেক্স কৰ্তৃপক্ষৰ মাজত যি মিতিৰালি আছে যাৰ মিতিৰালিৰ বাবে এই সমস্যাসমূহ তেওঁলোকে সমাধান কৰি নিদিলে আৰু কিন্তু সেই যদি আৰু আজিও আমি সেইটো কাৰণে পুনৰবাৰ আমি অৱৰোধ কাৰ্যসূচীৰে আমি আজি ইয়াত প্ৰতিবাদী কাৰ্যসূচী লৈছো আৰু এই দাবীসমূহ যদি আমাৰ অতি সোনকালে কিন্তু পূৰ্ণ নকৰে সমাধান নকৰে কিন্তু এই কাৰ্যসূচী আমাৰ কিন্তু কণ্টিনিউ থাকিব এই কথা কিন্তু স্পষ্টভাৱে আমি অকিয়াই দিছোঁ জিলা প্ৰশাসন তথা অইল মেক্স কৰ্তৃপক্ষক মোৰ সৈতে আৰু এজন বিষয়ববী আছে মই জানিব বিচাৰিম হয় যিহেতুকে দেখা গৈছে যে এক নমুনা গেটৰ মুখতে ৰাস্তাৰ এই অৱস্থা তেখেতসকলে বিভিন্ন ধৰণৰ আপোনালোকৰ যিসমূহ দাবী আছে সেই দাবীসমূহৰ 1% তেখেতসকলে পূৰণ কৰা নাই বুলি আপোনালোকে দাবী কৰিছে কি ক'ব গোটেই বিষয়টো চক ইয়াত তেওঁলোকে ইয়াৰ পৰা মানে মুনাফাটো নিবলৈ এই স্থানটো লৈছে ইয়াৰ পৰা যে আমাৰ বাগিচাৰ মানুহখিনি নিজৰ বাগানখন উচ্ছেদ কৰি তেওঁলোকক এই জেগা টুকুৰা দিলে আমাৰ ভূমি ইয়াৰ পৰা আমাৰ একো ইয়াৰ পৰা লাভালাভেই নহয় গম পাইছেনে এই ৰাস্তাটো চাওক আপোনালোকে ইমান পানী মানে এতিয়া তেওঁলোকে কয় যে 15 লাখ টকা ৰাস্তা ৰিপেয়াৰিং কৰিছোঁ আপোনালোকে নিজে চাওক এইটো 15 লাখ টকা তেওঁলোকে 50 লাখ টকা হৈছে 50 লাখ টকা তেওঁলোকে বোলে ৰাস্তা ঠিক কৰিছে ঠিক আছে 50 লাখ টকা যদি তেওঁলোকে ৰাস্তা ঠিক কৰিছে এই ৰাস্তাটো ইমান পানী কিয় জমা হৈ আছে তাতকৈ ডাঙৰ কথা তেওঁলোকৰ বিষয়াকেইজনে এইটো কথা নাজানে যে CSR ফাণ্ডটো কি হয় তেওঁলোকে কয় যে ইয়াত যে যিখিনি স্থানীয় বাসিন্দাক ইয়াত সংস্থাপন দিছে এই সংস্থাপনটো CSR ফাণ্ডত পৰে বুলি কৈছে তেওঁলোকে গম পাইছেনে তাতকৈ লজ্জাজনক কথা মই ভাবোঁ ইয়াতকৈ একোৱেই নাই তেওঁলোকে আজি 2 বছৰ 3 বছৰ পূৰ্বে এখন স্কুলৰ মিনিমাম 20-30টামান ল'ৰা ছোৱালীক বেগ দিছিলে আৰু কিবা কলম পেঞ্চিল এনেকৈ কিবা সামগ্ৰী দিছিলে
গম পাইছেনে আৰু বাকী যে তেওঁলোকৰ সেই 2 বছৰ পিছত তেওঁলোকে কিবা CSR ফাণ্ডৰ পৰা কিবা এটা ব্যৱস্থা কৰিব লাগে সেই ষ্টুডেণ্টখিনিৰ কাৰণে বা শ্ৰমিক ৰাইজৰ কাৰণে সেইখিনি কিন্তু তেওঁলোকৰ মনত আজি পৰ্যন্ত নাহিলে আৰু তেওঁলোকৰ ডাঙৰ এটা মানে কথা আছে যে এই আমাৰ যিখিনি মানে প্ৰশাসন বিষয়া হওক বা আমাৰ যিখিনি ৰাজনৈতিক বিষয়া হওক তেওঁলোকৰ লগত কিন্তু তেওঁলোকৰ এটা ধুনীয়া সম্পৰ্ক আছে যিহেতুকে বৰ্তমান আপোনালোকে তেখেতসকলক কিমান সময়সীমা বান্ধি আমি সময়সীমা আজি দিছোঁ আমি তেওঁলোকক ডেট বিচাৰিছোঁ তেওঁলোকক আমাক এটা মিটিঙৰ ডেট লাগে তেওঁলোকে আজি এই ডেটটো যদি নিদিয়ে তেতিয়াহ'লে আমাৰ কাৰ্যসূচী কিন্তু অনিৰ্দিষ্ট কাললৈকে চলি থাকিব হয় আচলতে ক'ব লাগিব যে অইল মেক্সৰ বিৰুদ্ধে যি প্ৰতিবাদ তেখেতসকলে আচলতে এদিন সময়সীমা অইল মেক্সৰ কৰ্তৃপক্ষক তেখেতসকলে দিছে আৰু যদি পৰৱৰ্তী সময়ত তেখেতসকলে কোনো সিদ্ধান্তত উপনীত নহয় তেখেতসকলে যি আন্দোলন কৰি আছে এই আন্দোলন কিন্তু অব্যাহত থাকিব হয়